আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ প্ৰনাউনৰ এটা টপিক, যিটো টপিক ইম্পৰ্টেণ্ট টপিক হিচাপে বিবেচিত হয়। সেইটো হ'ল ৰিফ্লেক্সিভ প্ৰনাউন। এই ৰিফ্লেক্সিভ প্ৰনাউন মানে কি? একদম চিম্পুল ভাষাত আমি বুজিব লাগিব। সেন্টেন্স এটা যিটো ছাবজেক্ট দিয়া থাকে আৰু সেই ছাবজেক্টটোৱে যদি নিজে নিজৰ কাম কৰা বুজায়, সেইবোৰে ৰিফ্লেক্সিভ প্ৰনাউন। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল এই ৰিফ্লেক্সিভ প্ৰনাউনবোৰে সদায় এটা সেন্টেন্সত অবজেক্ট হিচাপে ইউজ হয়। আমি ৰিফ্লেক্সিভ প্ৰনাউন জানিবলৈ হ'লে কেইটামান ৱৰ্ড আমি গুৰুত্ব দিব লাগিব। ৱৰ্ডকেইটা নোট ডাউন কৰি ল'ব পাৰে। ৱৰ্ডকেইটা হ'ল আই, উই, ইউ, হি, সি, ইট, দে। যদি এই ৱৰ্ডকেইটা সেন্টেন্সত ছাবজেক্ট হিচাপে ইউজ হয় আৰু ইহঁতে যদি নিজে নিজৰ কাম কৰা বুজায়, তেনেহ'লে ৰিফ্লেক্সিভ প্ৰনাউনবোৰ কোনবোৰ প্ৰনাউন ইউজ হ'ব? আই থাকিলে মাই চেল্ফ হ'ব, উই থাকিলে আৱাৰ চেল্ফ, ইউ থাকিলে ইয়ৰ চেল্ফ, যদি ছাবজেক্টটো ছিংগুলাৰ হয়। প্লুৰেল হ'লে ইয়ৰ চেল্ফ, হি থাকিলে হিমছেল্ফ, সি থাকিলে হাৰছেল্ফ, ইট থাকিলে ইট চেল্ফ, দে থাকিলে দেমছেল্ফ। এই হিচাপে ইউজ হ'ব। মই আকৌ কৈছোঁ, যদি সেন্টেন্সত আই, উই, ইউ, হি, সি, ইট, দে এই ৱৰ্ডকেইটা ছাবজেক্ট হিচাপে ইউজ হয় আৰু ইহঁতে যদি নিজে নিজৰ কাম কৰা বুজায়, তেনেহ'লে আমি এই ৱৰ্ডবোৰ ইউজ কৰিব লাগিব। এই ৱৰ্ডবোৰ মাই চেল্ফ, আৱাৰ চেল্ফ, ইয়ৰ চেল্ফ, হিমছেল্ফ, হাৰ চেল্ফ, ইট চেল্ফ, দেম চেল্ফ, এই ৱৰ্ডবোৰ ৰিফ্লেক্সিভ প্ৰনাউন। মই ৰিফ্লেক্সিভ প্ৰনাউনবোৰ বুজাৰ কাৰণে কেইটামান এক্সাম্পল লৈছোঁ। She did her work herself. এই সেন্টেন্সটোত সিটো ছাবজেক্ট হিচাপে ইউজ হৈছে আৰু এই সিটোৱে নিজে নিজৰ কামটো কৰা বুজাইছে, সেইকাৰণে হাৰছেল্ফ আহিছে। এই হাৰছেল্ফটো হৈছে ৰিফ্লেক্সিভ প্ৰনাউন। আকৌ এটা লৈছোঁ এক্সাম্পল, আই অলৱেজ ক্লিন মাই ৰুম myself in the morning. এই সেন্টেন্সটোত আইটো ছাবজেক্ট হিচাপে ইউজ হৈছে আৰু ই নিজে নিজৰ কাম কৰা বুজাইছে, সেইকাৰণে মাই চেল্ফটো ৰিফ্লেক্সিভ হিচাপে ইউজ হৈছে। আকৌ এটা এক্সাম্পল লৈছোঁ, they will do their work themselves. সিহঁতে সিহঁতৰ কামটো নিজে কৰিব। যিহেতু ছাবজেক্ট হিচাপে ইউজ হৈছে, সেইকাৰণে নিজে নিজৰ কামটো কৰিব বুলি কৈছে। ছাবজেক্টে নিজে নিজৰ কামটো কৰিব বুলি কৈছে, সেইকাৰণে ৰিফ্লেক্সিভ ইউজ কৰিব লাগিব। ৰিফ্লেক্সিভ কি আহিব? দেমছেল্ফ আহিব। এইটো হৈছে ৰিফ্লেক্সিভ প্ৰনাউনৰ সহজ তৰিকা। আশা কৰোঁ আপোনালোকে অতি সুন্দৰভাৱে এই ৰিফ্লেক্সিভ প্ৰনাউনৰ বিষয়ে বুজি পাইছে আৰু কিবা অসুবিধা থাকিলে মোক কমেণ্ট কৰি যোগাযোগ কৰিব পাৰে। থেংক ইউ।